নমস্কাৰ জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাউলিন গগৈ ব্লগ। আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিছে ঘামি মেলি আছোঁ। তো আজি আমি বিশেষ কাম এটাত ওলাইছোঁ যাবলৈ। তো আমি কামখিনি কৰি আছোঁ। তো চশমাটো পিন্ধি লওঁ, একদম চকুটো কলা পৰি আছে। দেখিছে কালি ৰাতিও হোৱা নাই মানে কালি আমি ৰাতি 10-11লৈকে কালেকশ্যন কৰি আছোঁ। ৰাতি শুওঁতে প্ৰায় 12-2টামান বাজিলে। তো সেইটোৱে কথা। তো আমি বানপানীৰ কাৰণে সৰু পথাৰৰ পৰা আমি সাহাৰ্য দিবলৈ শিৱসাগৰলৈ বুলি কাইলৈ যাম। তো কাইলৈ গ'লেও নহ'ব ন, বস্তুখিনি লাগিব ধৰক। তো আমি তাকে গোটেইখিনি ল'ৰাই মিলি তো আমি কামখিনি কৰি আছোঁ। তো আজি আপোনালোকক ভিডিঅ'টোত দেখাম আমি ক'ত যাওঁ, কি কৰোঁ। তো কালিও কৰিলোঁ, তো আজিও কৰিম। কি উঠিছে, কি নাই উঠা আপোনালোকক দেখাম। আৰু নিজৰ ফালৰ পৰা ক্ষুদ্ৰ কিবা এটা দিবলৈ আমি চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু লাইক এটা কৰি দিব, তো কমেণ্ট এটা কৰিব। তো সেইটোৱে, এইটো টাইমত যদি আমি নকৰোঁ তো বেলেগ কোনে কৰিবনো ন, সেইটোৱে কথা। তো মই এতিয়া আছোঁ ঘৰত, তো ওলাইছোঁ আৰু যাবলৈ। তাৰ পেলাই থোৱা আছে, এতিয়া ঘূৰাব লাগিব। মই উলিয়াই লওঁ। আমাৰ মানে তাত পূৰা হেৰি হৈ গৈছে ন, তো পানীৰ কাৰণে বহি গৈছে, চববোৰ ফচিয়ে যায়। তো মাহঁতকো পঠিয়াই দিছোঁ এইপিনে গৈ আছে। তেহেঁতকো কৈছোঁ ইয়াত মানে আপোনাৰ অলপ সাহাৰ্য কৰিবলৈ আমাৰ গাঁৱত। তো বাকী সেইটোৱে কথা, গৈ থাকোঁ, চাই থাকিব। আৰু আমাক কৈ তই ঘৰ যা, ঘৰ যাবি, ঘৰ যাবি নেকি? যা, ভালো দেখিছে নাই, ঘৰ নাযায় ক'ত আছে, যা। তো আমাৰ ৰাস্তাটো দেখিছে নে, এইটো ৰাস্তা পকা নহ'লগৈ আৰু। তো বাদ দিয়ক সেইবোৰ কথা। এতিয়া যেন তেন ফচা মেলাৰ পৰা বাচি মেলি আহিছোঁ। সেইদিনাখনতো ফচিয়ে গ'ল ৰাতি, মানে সেইদিনাখন মানে ৰাতি ফচিয়ে গ'ল। তো যেন তেন কৰি পেলাই উলিয়ালোঁ। তো আৰু এইটো চব ধুনীয়া কোৱা মানে আঁতৰিয়ে নিদিয়ে। সেইটোৱে কথা। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো আজি কি কৰোঁ, কি নাই দেখাই থাকিম আপোনালোকক। আমি কিমান টকা কালেকশ্যন কৰিলোঁ, কি নাই গোটেইখিনি দেখাম আৰু চাই থাকিব। আপোনালোকক এটা কথা কওঁ, মানে যদি আপোনালোকে সাহাৰ্য দিবলৈ গৈছে ন, আপোনালোকে আলু পিঁয়াজ তেল দিয়াতকৈ ন, তো সেইটোতো বহুত চবেই দিছে, সকলোৱে দিছে। তো আপোনালোকে এইটো ছিজনৰ মানে এতিয়াতো পানীটো শেষ হৈছে। তো তাত মানে আপোনালোকৰ যোনটো চেনিটাৰী বস্তুখিনি ন, সেইখিনি বস্তু দিয়ক, পাৰিলে ডেটল দিয়ক, সেইখিনি বস্তু দিয়ক। ডেটল, চাবোন তেনেকৈ মম মাধু, ফেনাইল সেইবোৰ দিয়ক। কাৰণ সেইবোৰে এতিয়া বেছিকৈ কাম দিব। কাৰণ খোৱা বস্তুটো চবেই দিছে ন। তো আমিও কালি মানে পইচাতকৈ বেছি আমাৰ বস্তু দিয়ক, তেনেকৈ কৈছোঁ ফাৰ্মেচিবোৰত। তো সেইটোৱে কথা। তো সেইটোৱে, যিমান পাৰে সেইবোৰ বস্তু দিয়ক। কাৰণ যোনবোৰ কামত আহে সেইবোৰ দিয়ক, যোনবোৰ কামত নাহে সেইবোৰ দি লাভ নাই। কাৰণ খোৱা বস্তুটো লাগিব মেইন কেছ। বাকী মানে এতিয়া খোৱাটো চবেই দিছে ন। তো সেইটো কাৰণে এতিয়া মেইন বস্তুখিনি সেইটো হৈছে। আৰু আপোনালোকে যিমানখিনি হেল্প কৰে, লাগিলে 10 ঘৰে কওক, 20 ঘৰে কওক বা 5 ঘৰে কওক, তো যিখিনি বস্তু লাগে, যিখিনি জৰুৰী মানে, যোনখিনি নহ'লে নহয়, তো সেইখিনিয়ে বস্তু দিয়ক আমাক। তো আমিও সেইখিনি বস্তুৱে কালেকশ্যন কৰিছোঁ কালিও। তো কালিও কৰিলোঁ, পৰহিও কৰিছোঁ। তো সেইটোৱে। আৰু কোনে কি দিছে মোৰ ব্লগটোৰ জৰিয়তে আপোনালোকক দেখুৱাম। তো চাব। আৰু যোনখিনিয়ে কালি দিছে, বহুত আমি বহুত পিছত কালেকশ্যন কৰিছোঁ। কাৰণ যিমানখিনি পাৰে আমাৰ টিমখিনিয়ে দি মেলি আহিলেগৈ। বিশেষ কামত আমি যাব পৰা নাছিলোঁ, আমিকেইটাই অকল। তো বাকী আমাৰ টিমটোৱে দি থৈ আহিলেগৈ। তো অলৰেডি আমি নিজৰ ফালৰ পৰাও কিবা এটা যি পাৰোঁ, 1 টকা পাৰোঁ, 2 টকা পাৰোঁ, সেইটো হেল্প কৰিছোঁ। আৰু বাকী ইমানখিনি দিয়াৰ পিছতো কালি আমাক যোনখিনি মানুহে দিছে, তো সেই মানুহখিনিলৈ থেংক ইউ একদম অন্তৰৰ পৰা। কাৰণ মানুহে এইটো সময়ত যদি মানুহে হেল্প নকৰে, তো বেলেগেতো কোনেনো কৰিব, হয় নাই? তো সেইটোৱে কথাটো। তো মই ডিলাৰ আহি পালোঁহি, জাষ্ট পামগৈ আৰু অকণমান দূৰ আছে, 100 মিটাৰ। তো সেইটোৱে কথা। আৰু দেখাম কালি কি উঠিলে, কি নাই। তো আজি মানে পূৰা উঠাবই লাগিব, সেইটোৱে কথাটো। হাই ধূপ ছিঙি আছে নে তোমালোক? ধূপ এইখিনি এইবোৰ আপোনাৰ মমৰা ধূপ চব গোটেইখিনি। চব কিমানখিনি মানুহ বহিছে, চব বহুত ভিৰ। গাড়ী লওক, আমি এনেকে আৰু বান সাহায্য দিবলৈ আৰু এনেকে গাড়ী আৰু 2খন লৈ যাব। এতিয়া নহয়, ভৱিষ্যতত আৰু যদি হ'ব। এতিয়া
পালোহি দিনটো একদম পূৰা কিবা লাগি গৈছেগৈ অৱস্থা বেয়া গাইছ অৱস্থা বেয়া পূৰা গাইছ মানে চোৱা ঐ দীপাংকৰ এইপিনে আমাৰ মই ওলাই দেই থেংক ইউ দেই দাদা থেংক ইউ ক'ত সোমাই থাকে তহঁতি তই হা চেলো চবেই অকণমান কৰিলে হ'ব হয় নাই দাদা সেইটোৱে আমাক বহুত মানুহে দিছে তেনেকৈ সেইটোৱে ঠিক আছে হয় সেইটোৱে দিয়ক থেংক ইউ দেই আপোনাকো দিয়ক ব'লা এইবোৰ উঠাই দিয়কে যোৱা অঁ আহি লাগিব দিয়ক থেংক ইউ এইজন দাদা সৰু কথা বা যোনে বস্তু লৈ লিয়াৰ পৰা ল'ব পাৰিব দেই বহুত ভাল মানুহ থেংক ইউ দিনৰ আমি কি খাইছোঁ ভাত পানী নাই চিকেন পকৰা খাইছোঁ 3টা বজাত হয় নাই 3টা বাজি গ'ল নে মাইন্দা বহুত কষ্ট হৈ গৈছে অকল পকৰা খাবলৈ ৰখিছোঁ দেই এইবোৰ খাব মানে সেইটোৱে আমি পূৰা কষ্ট কৰিছোঁ আৰু মানে ৰাতিপুৱাই ভাত খোৱা এতিয়া খাইছে 3টা বজাত 3টা মানে 4টা বাজিলে হয় নাই অলমষ্ট কেনেকুৱা লাগিছে খাই পেটটোত কি পোৱা নিচিনা লাগিছে বস্তুবোৰ ওলাই থকা ফুল দেই বস্তু চব ফুল এইখিনি বলেৰো পিছফালটো ফুল হৈ গ'ল আৰু বাকী আছে 1 কুইণ্টেল শাক পাচলি এতিয়া কেনেকৈ নিম এইখিনি ভাবিয়ে পোৱা নাই আমাৰ বৰুৱাই বহুত কষ্ট কৰিছে আজি লগ কৈ দিয়া অঁ মাৰি দিয়া ঠিক আছে ব'লা এইপিনে আমাৰ মুকুট দাই বহুতখিনি হেল্প কৰিছে গোটেই কৈ দিয়া অঁ মুকুট দাই গোটেই চব্জি তব্জি গোটেইখিনি দিলে 1 কুইণ্টেলৰ ওপৰত দিছে ন 1 কুইণ্টেলৰ ওপৰত আছে গোটেই শাক পাচলিখিনি অঁ ঠিক আছে থেংক ইউ দেই আপোনাক ধন্যবাদ বহুত ভালকৈ যাবা ঠিক আছে দিয়ক মানুহে কোৱাটো বহুত উজু বাট কৰাটো বহুত টান হয় নাই বৰুৱা কোৱা হয় নাই বহুত কষ্ট হয় নাই কোৱা মুখত কোৱাটো বহুত ইজি বাট আমি নিজে হাতে কামে কৰি মেলি গম পাইছোঁ এতিয়া চোৱা এইপিনে আমাৰ পাতি চাতি বা আদি কৰি মুকুতাইটো বহুত হেল্প কৰিছে আমাক তো সেয়াই আৰু একতাই পৰম বল বুলি কয় ন চবেই মিলাই মেলি দিলে ভাল লাগে তো আমি আজি 2 দিন হৈ গ'ল পূৰা নাখাই নবৈ ধুনীয়াকৈ একদম পূৰা লাগি আছোঁ হয় নাই বৰুৱা কোৱা বহুত লাগি আছোঁ পূৰা এইপিনে অঁ পূৰা ঘামি আমি ভাতেই নাই খোৱা আজিৰ দিনটো সেইবোৰ ক'ব নাপায় একচুৱেলি বাট কষ্ট কৰিছোঁ মানে কৰিলে গম পায় হয় নাই অঁ কৰিলে বস্তুটো গম পায় হয় নে নহয় কোৱা মানে একচুৱেলি বহুত বাৰু যোনে কৰি আছে ন তো বহুত থেংক ইউ মানে আৰু কৰাখিনিয়ে গম পায় মানে বহুত কষ্ট আৰু কষ্টটো অনুভৱটো নহয় মানে বাট ভাল লাগে সেইটোৱে হয় নাই অঁ সেইটোৱে কিন্তু আমি হ'লেও কষ্ট কৰিছোঁ মানুহে মানুহৰ বাবে হয় নে নহয় ঠিক আছে আৰু এতিয়া আমি গৈ আছোঁ এইপিনে পিছফালে বস্তু পূৰা দেখিবলৈ পাইছে বলেৰো পূৰা ফুল হৈ আছে আৰু বস্তু উঠালৈ আমি বাকী এইপিনে পেকেটিং চলি আছে দেখাই আছোঁ আমাৰ মৰম পূৰা হৈছে এইপিনে চাওক পূৰা পানী খাই আছোঁ এইফালে পিছফালে দিলে হ'ব নালাগে পিছফালে দিওঁ এইপিনে বৰুৱাই বস্তু লৈ আছে এইপিনে আমাৰ মৰম পায়ে আছোঁ দেই ৰাতিলৈকে আৰু পানী দিয়ে আছে মানুহে থেংক ইউ দেই দাদা ঠিক আছে দিয়ক বাকী বস্তু এতিয়া ৰাতিলৈকে আজি 4 কেজিমান বস্তু আনিলোঁ এই বলেৰোখনত তো আৰু এইখিনি ল'বলৈ আছে এতিয়া ৰ'বা ব'লা হৈ গ'ল নহয় ন বস্তু গোপ্ৰটো আছে নাই চোৱাচোন বৰুৱা বাকী গাইছ ভাগৰ লাগিছে হয় নাই বৰুৱা কিন্তু ভালো লাগিছে আকৌ হয় নাই কোৱা মানুহে দি আছে বস্তু শেষ হোৱা নাই কিন্তু দেই মানুহৰ মৰমখিনি একদম ভিতৰতো আছে চাগে চোৱা অঁ গাইছ কি ক'বা গোপ্ৰটো আছে ভিতৰত আছে নাই অঁ সেয়াত সোমাই আছে সেই তলত সোমাই আছে তলত ৰ'বা এইটো সোমাইছোঁ ৰ'বা এই ধাৰবে হা দিয়া আজি মই ব্লগ বনাবলৈ টাইমেই নাই পোৱা
ব্লগ পিছফালে গাড়ী আছে নিচোৱা অঁ গোটেই দিনটো পুৰা হেৰি হৈছে মানে ভালো লাগিছে কষ্টও হৈছে কি ক'ম আৰু বহুত ধুনীয়া বহুত ভাল মানুহক সহায় কৰিব পাৰিলে আৰু কি লাগে ন এখন আমাৰ সৰু পথাৰ নাওজানবাসী ৰাইজ বৰপথাৰবাসী ৰাইজ যোনে যে টকাই দিছে যিয়ে দিছে বহুত বহুত ধন্যবাদ দেই যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে হয় বৰুৱা কৈ দিয়া আৰু কিবা এটা বৰুৱা একদম ভাগৰি পৰিছে পুৰা কালিৰ পৰা লাগি আছোঁ মানে লাগতিয়াল বস্তু চবেই দিবলৈ ট্ৰাই কৰিছোঁ আৰু সৰু সৰুকৈ হয় নাই যি লাগে ধৰা অঁ না বুলি কোৱা নাই চবেই যোনে যি পাৰে তাকে দি আছে গাইছ লাইনটো নাই এনেকৈ কৰিবলগীয়া হৈছে দেই হ'ব দুটা টকা নাইচোন এনে বেয়া হ'ব লৈ যাওঁ চবেই একটা যাৱতীয় বস্তু আছে চব আছে এভৰিথিং মোৰ মতে পানীটো ওপৰতহে দিব পাৰিলে হেঁতেন এইখিনি গম পাইছা নাই জেগাটো খাই দিব নহয় নপৰে পানীখিনি দি লোৱা গম পালা নাই অঁ পানীটো তলত দি লোৱা তেতিয়া মানুহকেইটা ওপৰত এনেকৈ উঠি ল'ব পাৰিবা অঁ নহয় চোৱা মোৰ মতে চোৱা এইখিনিয়ে বেছি খাই দিবা চোৱা তুমি চোৱা বস্তুটো তলত যদি দি দিয়া তুমি পানী কাৰ্টনৰ ওপৰতো এনেকৈ বহি মেলি উঠিব পাৰিবা বুজি পালা নাই এইখিনিয়ে বহুত জেগা খাই দিব এইখিনি ওপৰত দিব লাগিব অঁ বহুত জেগা খাই দিব এইখিনি ইমান ওপৰত নহয় নহয় পানী কাৰ্টন পানী লেয়াৰটো অলপ কমাই দিওঁ পানী লেয়াৰটো কমাই দিয়ে সেইটো কৈছোঁ অঁ এক লাইন তলত দি দিয়া পানী তেতিয়া মানুহখিনি উঠিব পাৰিবা গম পালা নাই লাইন আহি গ'ল বঢ়িয়া গাইছ নাই ইয়াত গোটেইখিনি পেকিং চেকিং কৰা হৈ গ'ল দেই মানুহে চব উঠিব ভুৱন উঠিব হয় নাই বৰুৱাইতো বিস্কুট খায় বাকী এইখিনি বহুত 11টা বাজি গ'লগৈ আকৌ দেই গাইছ মোলে আমাৰ আৰু 5 কাৰ্টন পানী উঠি গ'ল দেই গাইছ কৈ যাব ৰাতি এতিয়া কেইটা বাজিছে হ'ব দেখোন ৰাতি 12টা 10-20 মান হ'ল আমি পানী এতিয়া কাৰ্টন একেনে ধৰা মানুহে কিন্তু দিছে আকৌ ন আজি কেৰেলা ইমানখিনি বস্তু মানি গৈছোঁ আমি গৈ আছোঁ শিৱসাগৰত বানপীড়িত লোকসকলক অকণমান শুশ্ৰূষা কৰিবলৈ আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি কষ্ট কৰি মেলি তুলি তালি আনিছোঁ আৰু কি আনিছোঁ আপোনালোকক আজি দেখাম ধুনীয়াকৈ আৰু আমাৰ লগত বহুতখিনি মানুহ আছে আজি আমাৰ লগত সহায় কৰা তো আমিখিনি গোটেইখিনিয়ে হেল্প কৰিছোঁ চবেই বৰ্তমান সময়ত আমাৰ ওচৰত আছে এখন ঢাৰি বানপীড়িত লোকসকলক এইবোৰ বস্তু এতিয়া বৰ্তমান সময়ত বহুত প্ৰয়োজন আছে লগত আছে এইটো চাইডে বাল্টিং তেওঁলোকে খাদ্য সামগ্ৰী বহুত পৰিমাণে বহুত ঠাইতে বহুত মানুহে বিলাইছে এতিয়া এইটো টাইমত এইখিনি বস্তুবিলাক যাতে তেওঁলোকৰ উপকাৰ হয় কাৰণ যিখিনি বস্তু লাগতিয়াল হয় সেইখিনি বস্তুৰে মানুহৰ কাম দিয়ে ন তো যিখিনি বস্তু চবেই দি আছে সেইখিনি বস্তু দিয়াতকৈ আপোনালোকে অকণমান বেলেগ টাইপত বস্তুখিনি দিয়ক বৰ্তমান আমাৰ গোটেই লগৰখিনিয়ে ভিতৰত কাম চলাই আছে আমাৰ